গুৱাহাটীৰ পৰা 15 কিলোমিটাৰ উত্তৰে স্থিত এখন গাঁও। সেই গাঁওখন হৈছে লাবদাংগুৰি। এই লাবদাংগুৰি গাঁৱতে ব্ৰিটিছৰ দিনৰে পৰা ইয়াতে শ্ৰী শ্ৰী দুৰ্গা পূজা উৎসৱ পালন কৰি আহিছে। আমি পোনে পোনে এই কমিটিৰ লগত কথা পাতিম, চেষ্টা কৰিম যে তেওঁলোকে কেনেকৈ কেতিয়াৰ পৰা পূজা অৰ্চনা কৰিছিলে। বিজনী ট্ৰাষ্টৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকক অভিনন্দন জনাওঁ। গতিকে আপোনালোকে এই পূজাখনি কেনেকৈ আৰু কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? ধন্যবাদ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত লাবদাংগুৰি গাঁও। এই লাবদাংগুৰি গাঁৱত আমাৰ আজি 120 বছৰীয়া এইখন দুৰ্গা পূজা অনুষ্ঠিত হৈ আছে বা প্ৰস্তুতি আৰম্ভ হৈছে। আমাৰ প্ৰথমতে এই দুৰ্গা পূজাখন আৰম্ভ কৰিছিলে কেইগৰাকীমান আমাৰ আদিবাসী চাওতাল ভাইসকলে। তেতিয়া সেই সময়ত এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বসতি কৰিছিলে। আদিবাসী চাওতালসকল আছিলে, নেপালী ভাইসকল আছিলে, বড়ো ভাইসকল আছিলে। তেওঁলোকে এইখন পূজা স্থাপন কৰিছিলে 1905 চনতেই। আজি 120 বছৰ হ'ল। তেতিয়া কি হ'লে 5 বছৰমান কৰাৰ পিছতে ইয়াত কলেৰা মহামাৰীয়ে দেখা দিছিলে। কলেৰা মহামাৰীত কি হ'ল, বহু মানুহৰ মৃত্যুবৰণ কৰিলে। বহু মানুহে ভয়তে ইয়াৰ পৰা স্থানান্তৰিত হ'ল। পিছত কেইঘৰমান ৰৈ গ'ল। ৰৈ যোৱাৰ পিছত সেই কেইঘৰে তেওঁলোকৰ যি কবিৰাজী, আদিবাসী চাওতালসকলৰ কবিৰাজী এটা যি তেওঁলোকৰ শিক্ষা আছিলে, সেই কবিৰাজৰ নীতি নিয়ম মতে তেওঁলোকে ঠিকনা বাকনা চাই দেখা পালে যে দুৰ্গা মাৰ প্ৰকোপত এই কলেৰা মহামাৰী হৈছে। আৰু এই দুৰ্গা মাক যেতিয়া বিচাৰি পালে তেতিয়াৰ পৰাই এই স্থানখন স্থাপিত হৈছিলে। পিছত সেইজন আদিবাসী ব্যক্তি আৰু লগতে অন্যান্য কিছুমান অইন ঠাইৰ পৰা অহা কিছুমান ব্যক্তিক লৈ তেওঁলোকে এখন কমিটি গঠন কৰিলে। কিন্তু কমিটিৰ আগত তেতিয়ালৈকে কিন্তু তেওঁলোকৰ কোনো প্ৰচিডিং নাছিলে। মৌখিকভাৱে আচলতে হিচাপ নিকাচবিলাক আছিলে আৰু তেনেকৈ চলি গৈছে। আৰু এই 5 বছৰমান পিছত তেওঁলোকে কমিটি এখন গঠন কৰিলে। কমিটিখনৰ প্ৰথম সভাপতি আছিলে কান্দুৰা গাঁওবুঢ়া আৰু সম্পাদক আছিল লোকনাথ ৰায়। আৰু সেইখন পূজাৰ প্ৰথম এই পূজাৰী আছিলে আমাৰ শব্দ গাঁওবুঢ়া। তেতিয়াৰ পৰা সেনেকৈ চলি আছে। ইয়াত এই পূৰ্বৰ পৰাই বলি বিধান চলি আছে, এতিয়ালৈকে চলি আছে। আৰু সেই বলি বিধান থকাৰ কাৰণে আচলতে ইয়াত এই পূজাখনত এক বিশেষ এটা আকৰ্ষণ আমি দেখিবলৈ পাওঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত পূজাৰ সময়ত সমাগত হয়। আৰু এই যিখন আমাৰ এই পূজাখন যিটো পূজাস্থলী, সেই পূজাস্থলী আচলতে এই মাটিডোখৰ আমাৰ গাঁওবুঢ়া আলুখুন্দা বুঢ়া বুলি এজন ব্যক্তি আছিলে, সমাজসেৱক ব্যক্তি, তেতিয়াৰ সমাজসেৱক ব্যক্তি। সেই আলুখুন্দা বুঢ়াই এই মাটিডোখৰ দান কৰা বুলি আমি গম পাওঁ। আৰু যেতিয়া নেকি প্ৰথম পূজা আৰম্ভ হৈছিলে তেতিয়াই আমাৰ ইয়াত 3জোপা বটগছ আৰু এজোপা আহঁত গছ ইয়াত ৰোপণ কৰিছিলে। এতিয়াও মানে এই বটগছ এজোপা আমাৰ ইয়াত আছে, 120 বছৰীয়া বটগছ এতিয়াও আমাৰ জীৱিত অৱস্থাতে আছে। তেতিয়াৰ পৰা তেনেকৈ চলি আছে। যিয়ে নহওক, আমাৰ পূজাখন অতি পুৰণি, 120 বছৰীয়া পূজা। ইয়াত এইবাৰ আমাৰ 120 বছৰ আমাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। আমাৰ অহা 8 তাৰিখৰ পৰাই আমাৰ পঞ্চমী তিথিত আমাৰ দুৰ্গা দেৱীৰ বোধন আৰু 9 তাৰিখে আমাৰ ষষ্ঠী পূজা আৰম্ভ হ'ব। আৰু 10 তাৰিখে আমাৰ সপ্তমীৰ কাৰ্যসূচী মতে আমাৰ দুৰ্গা দেৱীৰ মন্দিৰত পূজা হ'ব। তাৰপিছতেই আমাৰ দিনৰ ভাগত নাম হ'ব। আৰু সন্ধিয়া ভাগত আমাৰ একক নৃত্য, দলীয় নৃত্য প্ৰতিযোগিতা আছে। আৰু 11 তাৰিখে আমাৰ ৰাতিপুৱা ভাগতে আমাৰ বলিদান আছে। যিহেতু ইয়াত বলি বিধান চলে, ইয়াত বলি বিধানৰ ভিতৰত আমাৰ পঠা ছাগল। তাৰমানে আপোনালোকৰ ইয়াত যে বলি পঠা বুলি কৰা বুলি কৈছে, আপোনালোকৰ বলিৰ ভিতৰত কি বলি দিয়া হয় ইয়াত? ইয়াত বলিৰ ভিতৰত আমাৰ প্ৰথম
পঠা ছাগলী হয়, পাৰ চৰাই হয়, তাৰপিছত ফল মূলৰ ভিতৰত এই কোমোৰা, ৰবাব টেঙা এইবিলাক হয়, কুঁহিয়াৰ এইবিলাক আমাৰ বলিবিধান হয়। আমাৰ ৰাতিপুৱা ভাগতে এই কাৰ্যসূচীটো আছে। আমাৰ আবেলি পৰত আছে আমাৰ খাৰাতাল, আমাৰ যিটো আমাৰ গোৱালপাৰীয়া লোককৃষ্টি, খাৰাতাল দলে নৃত্য পৰিৱেশন কৰিব। সন্ধিয়া আমাৰ আছে যাত্ৰাভিনয়, আমাৰ বঙাইগাঁৱৰ যাত্ৰাভিনয় আছে। আৰু তাৰ দিন আমাৰ 12 তাৰিখে আমাৰ নাগাৰা নাম আছে, নলবাৰীৰ পৰা আহিব পাঠিকা পম্পী দাস। আৰু সন্ধিয়া আছে আমাৰ বিশেষ আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, য'ত নেকি আমাৰ নীলমণিতা, অসমৰ জনপ্ৰিয় গায়িকা নীলমণিতাই কণ্ঠদান কৰিব। আৰু আমাৰ 13 তাৰিখ আমাৰ দশমী, বিজয়া দশমীৰ দিন আমাৰ পূৰ্বৰ ৰীতি নীতিমতে আমাৰ আদিবাসী ভাইসকলে তেওঁলোকৰ নৃত্য বা তেওঁলোকৰ যি কৃষ্টি সেইখিনি প্ৰদৰ্শন কৰে। তেওঁলোকৰ যি যাদু মন্ত্ৰৰ খেল আছে, সেই যাদু মন্ত্ৰৰ খেল বা চাবুকৰে কোবোৱা এই খেলবোৰ আমাৰ ইয়াত তেওঁলোকে পৰিৱেশন কৰিব। এক বিশেষ এটা মহামিলনৰ তীৰ্থভূমিলৈ ইয়াত পৰিণত হয়। যিয়ে নহওক, আমাৰ সেইদিনাখনে আমাৰ সন্ধিয়া পৰত আমাৰ আবিৰ খেল আৰু আতচবাজীৰে অনুষ্ঠানখন সমাপ্ত হয়। আৰু ইয়াত পূজা দশমীৰ পাছতে নিত্য পূজা হয় নেকি? ইয়াত দৈনিক পূজাটো আৰম্ভ কৰে নেকি এই মন্দিৰত? দৈনিক আমাৰ প্ৰতিদিনে সন্ধিয়া পৰত আমাৰ দেৱী মাৰ চৰণত আৰতি নাচ হয়, আৰু এইটো আমাৰ পূৰ্বৰ পৰাই চলি আহিছে আৰু বৰ্তমানলৈকে চলি আহিছে। হয়, এওঁলোকৰ পৰা গোটেইখিনি গম পালোঁ ব্ৰিটিছৰ দিনৰ পৰা কেনেকৈ কোনে স্থাপন কৰিছিলে, কেনেকৈ পূজা কৰিছিলে। হয়, এইবেলিও ব্যতিক্ৰমী নহয়, যিহেতু এওঁলোকে জনোৱা মতে এওঁলোকৰ কাৰ্যসূচী এওঁলোকে জনাই দিলে। এইবাৰ এইবেলিও তেওঁলোকে মৃন্ময় মূৰ্তি সাজি উলিয়াইছে। প্ৰায় বিচাৰিছে যে এওঁলোকৰ মূৰ্তিটো তেওঁলোকে এয়া মাটিৰে তৈয়াৰ কৰা হৈছে, ইয়াত কোনো বেলেগ বস্তু ব্যৱহাৰ নকৰে। আৰু দশমীৰ দিনা হয়তো প্ৰতি বছৰৰ দৰে এওঁলোকে বিসৰ্জন দিব।